My dear children, let us today begin lesson 3 Transport and Communication. Transport আৰু কমিউনিকেশ্যন যাতায়াত আৰু যোগাযোগ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইয়াত দেখিছা পিকচাৰ এটা দেখিছা নে? পিকচাৰ ৰিডিং। তোমালোকে বাৰু ইয়াত কি কি দেখিছা বাৰু? আমি যে এঠাইৰ পৰা আন ঠাইলৈ যাওঁ বা এটা চহৰৰ পৰা আন এটা চহৰ আমি কিহত যাওঁ বাৰু? কিহৰ মাধ্যমত যাওঁ বাৰু? আমি কিছুমান ভেহিকলছ, কিছুমান গাড়ী, ট্ৰেইন আদিত যাওঁ, হয়নে? এতিয়া তোমালোকে এই ছবিটো ভালদৰে চোৱাচোন, কি কি দেখিছে? আমি ইয়াত কি দেখিছোঁ? এইটো কি হয়? এইটো হ'ল এৰোপ্লেন, নহয়নে বাৰু? এৰোপ্লেন। ইয়াত এইখন হ'ল ট্ৰেইন, নহয়নে বাৰু? ট্ৰেইন। তোমালোকে ট্ৰেইনত কেতিয়াবা ক'ৰবালৈ গৈছানে? নিশ্চয় গৈছা চাগে। এইটো হ'ল অটো, হয় নাই? অটোটো তোমালোকে চবেই দেখিছা, উঠিছাও চাগে। এইটো হ'ল স্কুটি, স্কুটি তোমালোকে চবেই দেখিছা, হয়নে? স্কুটি। এইটো এটা ভান, ট্ৰাকৰ নিচিনা, হয় নাই? বস্তু লৈ গৈছে। এইটো হ'ল আমি জাহাজ বুলি, পানী জাহাজ বুলি কওঁ, শ্বিপ। এইটো দেখিছে নাই? তোমালোকে নৈত চলাব কেতিয়াবা দেখিছা নাই? নৈ দেখিছা নাই তোমালোকে? ৰিভাৰ, তাত চলাই নাই কিছুমানে। এইটো হ'ল বোট, নাও। এতিয়া তোমালোকে ছবিটো চাই আৰু কি কি দেখিছা অলপ মন কৰাচোন। ইয়াত চোৱা তোমালোকে, এইটো কি দেখিছা? এইটো হ'ল হেলিকপ্টাৰ, হেলিকপ্টাৰ, নহয় ন বাৰু? এইটো হ'ল বাছ, বাছটো তোমালোকে চবেই দেখিছা। এইটো কাৰ, নহয় বাৰু? এইটো এটা ডাঙৰ, এইটো এটা শ্বিপ, জাহাজ, পানী জাহাজ, নহয় বাৰু? মাই ডিয়াৰ ষ্টুডেণ্টছ, এতিয়া তোমালোকে ইয়াত চোৱা কিছুমান প্ৰশ্ন দিছে। লেটছ লুক এট দ্য পিকচাৰ, এই ছবিটো চাব গৈছে, এণ্ড আনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ, আৰু এই তলত দিয়া প্ৰশ্নবিলাকৰ উত্তৰ দিব গৈছে। প্ৰথম প্ৰশ্ন চাওঁ, হোৱাট ডু ইউ চি ইন দ্য পিকচাৰ? হোৱাট ডু ইউ চি ইন দ্য পিকচাৰ মানে ছবিটোত তোমালোকে কি দেখিছা? আমি ছবিটোত কি দেখিছিলোঁ? কিছুমান ভেহিকলছ দেখিছিলোঁ, হয় নাই? আমি কি দেখিছিলোঁ? ট্ৰেইন, অটো, স্কুটি, শ্বিপ, কাৰ, বাছ, হেলিকপ্টাৰ, নহয় বাৰু? পিছৰ প্ৰশ্ন আছে, নেম দ্য ভেহিকলছ ডেট ইউ চি অন দ্য ৰোড। এতিয়া তোমালোকে যেতিয়া ৰাস্তাত তোমালোকে কি কি ভেহিকলছ, যান বাহন দেখা বাৰু? তো তোমালোকে কি কি লিখিবা বাৰু? তোমালোকে নিশ্চয় অটো দেখিছা, অটো লিখিবা। বাছ, ট্ৰাক, কাৰ, স্কুটি, কি কি দেখিছা তোমালোকে লিখিবা। পিছৰ প্ৰশ্নলৈ আগবাঢ়ো, হোৱাট ডু ইউ চি অন দ্য ৰিভাৰ? তোমালোকে ৰিভাৰ মানে নদীত বা নৈত কি কি দেখিছা? এনেকৈ যান বাহন, নিশ্চয় তোমালোকে বোট দেখিছা, নাও দেখিছা, হয় নাই? আৰু কি দেখিছা? এতিয়া দিছে ইয়াত, হোৱাট ডু ইউ চি ইন দ্য স্কাই? এতিয়া তোমালোকে কোৱাচোন, আকাশত কি দেখিছা? যান বাহন, নিশ্চয় তোমালোকে এৰোপ্লেন দেখিছা, হয় নাই? এৰোপ্লেন, উৰাজাহাজ। আৰু কি দেখিছা? হেলিকপ্টাৰ দেখিছা, হয় নাই? হেলিকপ্টাৰ। পাছৰ বস্তু, নেম থ্ৰী ভেহিকলছ ডেট ইউ চি। নেম থ্ৰী ভেহিকলছ ডেট ইউ কেন চি ইন দ্য পিকচাৰ। এতিয়া এই ছবিটোত দেখা যিকোনো তিনিটা যান বাহনৰ নাম ক'ব কৈছে। এতিয়া মই কি কি দেখিছিলোঁ? আমি দেখিছিলোঁ বাছ, ট্ৰেইন,
অটো, তিনিটামান লিখি দিলে হ'ল। আৰু দেখিছোঁ আমি, কিন্তু তিনিটাই লিখিব কৈছে। শেষৰ প্ৰশ্নটো, হোৱাই আৰ ব্ৰিজেছ বিল্ড অন ৰিভাৰ্ছ। ব্ৰিজ মানে পুল বা সাঁকো বা সেতু কিয় নৈৰ ওপৰত বনোৱা হয়? কি কাৰণে? যান বাহন চলিবলৈ, হয় নাই? আমি কি লিখিম? ব্ৰিজেছ আৰ বিল্ড অন ৰিভাৰ্ছ Bridges are built on rivers to cross the river by bus, by car, হয় নাই? এতিয়া আমি 52 পেজলৈ আগবাঢ়িলোঁ। লেটছ ৰিচাইট, আমি এতিয়া আবৃত্তি কৰোঁ। বোটছ চেইল অন দ্য ৰিভাৰ্ছ, নাও ক'ত চলে? নৈত চলে। বোটছ চেইল অন দ্য ৰিভাৰ্ছ, দেখিছেনে ৰিভাৰ্ছত বোট চলিছে? ছবিটো চোৱা, এইটো এটা ৰেইনবো, হয়নে? এইটো এটা ব্ৰিজ, এইটো হ'ল ৰিভাৰ, এইটো হ'ল বোট। নাও লেট আছ ৰিচাইট দ্য পয়েম। Boats sail on the rivers and ships sail on the seas, but clouds that sail across the sky are prettier far than this. There are bridges on the rivers as pretty as you please, but the bow that bridges heaven and overtops the trees and builds a road from earth to sky is prettier far than this. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া তোমালোকে মোৰ লগে লগে কবিতাটো আবৃত্তি কৰাচোন। বোটছ চেইল অন দ্য ৰিভাৰ্ছ, বোটছ চেইল অন দ্য ৰিভাৰ্ছ এণ্ড শিপছ চেইল অন দ্য চিজ, বাট ক্লাউডছ দেট চেইল এক্ৰছ দ্য স্কাই আৰ প্ৰিটিয়াৰ ফাৰ দেন দিছ। There are bridges on the rivers as pretty as you please, but the bow that bridges heaven and overtops the trees and builds a road from earth to sky is prettier far than this. আৰু এই কবিতাটো লিখিছে ক্ৰিষ্টিনা জৰ্জিনা ৰছেটি। নাও 3, ৰিড দিছ ৰাইমিং ৱৰ্ডছ। আমি ছন্দত মিল থকা এই শব্দবোৰ আমি পঢ়োঁ। চেল, মেল, টেল। 3, ৰিড দিছ ৰাইমিং ৱৰ্ডছ। ছন্দত মিল থকা শব্দবোৰ আমি পঢ়োঁ। চেল, মেল, টেল, বাট, কাট, নাট, বাৰ, কাৰ, ফাৰ। আকৌ এবাৰ পঢ়ি দিছোঁ। চেল, মেল, টেল, বাট, কাট, নাট, বাৰ, কাৰ, ফাৰ। Thanks for watching. Stay connected. Thank you so much.